কিছু না কই তো আপনারা সবাই আমাকে দোয়া করবে, আশীর্বাদ করবে। আমারও বিপদ না, কারণ আমি এই জায়গার মেয়ে, আমিও ভুক্তভোগী। আপনারা যে মানুষ করুণ আর্তনাদ, শিশুর আর্তনাদ এখান দিয়ে ভট বডি নাও নিয়ে চলে গেছে। মাথাউরি থেকে বলছে কিন্তু তারা ভট বডি নিয়ে চলে গেছে। ভারতীয় জনতা পার্টির সাধারণ সম্পাদক আমার মাঝে উপস্থিত দক্ষিণ সালমান আমাৰ ফকীৰগঞ্জত নিজ স্থান যিহেতু এইটো মোৰ, আৰু আপোনালোকে দেখিবলৈ পাইছে আমাৰ গৰাখহনীয়াৰ ওচৰতে কিমান হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে। আজি সেই ৰাইজসকলে মোক কেৱল সহমত নহয়, তেওঁলোকে নিজৰ উন্নয়নৰ বাবে ওলাই আহিছে। আশা মই সমষ্টিৰ বাবে ওলাইছো, আৰু মই এইসমূহ সমস্যাত যিহেতু ভুক্তভোগী, মই মোৰ ভুক্তভোগীৰ বাবে মই লৰি থাকিম। সম্পূৰ্ণ সঁহাৰি পাইছো। আপোনালোকে চাবই পাৰে বিভিন্ন ধৰণৰ জনগোষ্ঠীৰ লোক ওলাই আহিছে, মোৰ সৈতে সহমত দিছে, সঁহাৰি দিছে। মুছলমানসকলে ইতিমধ্যেতো বুজিয়ে পাইছে, গমেই পাইছে, আৰু আমাৰ অসমৰ যি চাৰিওফালে আমাৰ সমষ্টিৰ বাহিৰে চাৰিওফালে উন্নয়ন, কেৱল আমাৰ সমষ্টিটোহে উন্নয়ন নহয়। যিহেতু ইয়াত ৱাজেদ আলী ডাঙৰীয়া কংগ্ৰেছৰ বিধায়ক আছিলে, MA মিনিষ্টাৰ আছিলে, তথাপিতো তেওঁ কোনো উন্নয়ন কৰা নাই, সেয়েহে ৰাইজে বুজি পাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।